নমস্কাৰ প্ৰথমে আপোনালোকে কেইটামান কথা মন দিব চাওক যেটো আমাৰ 90 সেকেন্ডছ স্পেশাল সিৰিজ আছিলে ইন্ডিয়া আৰু ওয়াৰ্ল্ড কাৰেন্ট এফেয়াৰ্স খিনি আমি কভাৰ কৰো তাত অলপমান পিছ পৰি গৈছিলো আগষ্টৰ 10 তাৰিখলৈকে আমি যিমানবোৰ ইম্পৰ্টেন্ট টপিক আছিলে সেইবোৰ কভাৰ কৰিছো আগষ্ট 10ৰ পৰা ছেপ্টেম্বৰৰ ইণ্ডলৈকে যিখিনি টপিক আমাৰ ৰৈ গৈছে সেইখিনি আমি এমসিকিউৰ জৰিয়তে কৰিবলৈ চেষ্টা কৰিম আৰু যিবোৰ ইম্পৰ্টেন্ট বস্তু থাকে সেইবোৰ মই বুজাইও দিম চিন্তা কৰিব নালাগে কিন্তু মেইনলি এমসিকিউৰে কৰিম তেতিয়া কি হ'ব সোনকালে হৈ যাব আৰু পৰীক্ষাত কেনেকুৱা কোৱেশ্চন আহিব পাৰে হেতু আপোনালোকে গম পাই যাব লগতে টপিকটো যদি পাৰে এবাৰ চাবলৈ চেষ্টা কৰিব তাৰ ৰিলেটেড যিবোৰ ষ্টেটিক পোৰশন থাকিব সেইবোৰ আমি অলৰেডি কৰাইছো বহুত কৰাইছো হাজাৰ হাজাৰ কোৱেশ্চন কৰাইছো হাজাৰ হাজাৰ কনসেপ্ট দিছো ঠিক আছে সেইবোৰ আপোনালোকে চাব পাৰিব আৰু অসমৰ যেটো পাৰ্টৰ আমি কাৰেন্ট এফেয়াৰ্স চলাই আছিলো হেতু আপডেটেড আছে ঠিক আছে 10-15 দিন আমাৰ পিছপৰি আছে সেইখিনি আমি ঠিক কৰি লম দুটা বা তিনটা ক্লাছত আৰু আগষ্টৰ পৰা ছেপ্টেম্বৰ আমি চাৰিটা ক্লাছত হৈ যাব অক্টোবৰ মান্থৰ ইণ্ডত মই অক্টোবৰটো দি দিম আৰু আমি আকৌ আগৰ দৰে ডে টু ডে আপডেট দিব পাৰিম ঠিক আছে যিখিনি পিছ পৰি গল সেইখিনি আমি এনেকৈ অলপমান ফাষ্ট গৈ মানে মেকআপ কৰিব লাগিব আৰু এটা কথা কওঁ চাওক এটা কথা মন কৰিব আপোনালোকে ভাবিব পাৰে যে মই কিছুমান টপিক স্কিপ কৰিব পাৰো হয় মই স্কিপ কৰো যিখিনি ইম্পৰ্টেন্ট মই সেইখিনি দিবলৈ ট্ৰাই কৰো এইখিনি মোৰ ফালৰ পৰা বাকি আপোনালোকে নিজে যিমান পঢ়ে জৰ পৰা যিমান নলেজ পাই হেতু বহুত ভাল কথা ঠিক আছে মই বাছি বাছি পৰীক্ষাত যিবোৰ ইম্পৰ্টেন্ট হয় সেইবোৰ দিও হেতু মোৰ প্ৰথমৰ পৰাই মই সকলোবোৰ বস্তু কভাৰ নকৰো ঠিক আছে কিন্তু মই নকওঁ যে আপোনালোকে নপঢ়িব বা সেইবোৰ বাদ দিয়ক হেতু আপোনালোকৰ ওপৰত মই এৰি দিছো ঠিক আছে যেটো সময় কম আছে যদি সময় কম আছে তেনেহলে এইখিনি চালেও যথেষ্ট ওকে প্ৰথম আপোনালোকে মন কৰিব লাগিব এটো ইণ্ডিয়াৰ কাৰণে এটা ভাল খবৰ 20 আগষ্ট 2025 ত যি অগ্নি মিসাইল সিৰিজ আছিলে তাৰে অগ্নি 5 সাকসেসফুলি টেষ্ট কন্ডাক্ট কৰা হৈছে ঠিক আছে এটো মনত ৰাখিব যে অগ্নি 5 ইন্টাৰমিডিয়েট ৰেঞ্জ বালিষ্টিক মিসাইল আৰু the missile was launched from the integrated test range at Sandipur, Odisha. Etu monot rakhibo Agni 5 is a 3-stage solid fueled missile with a range of over 5000 km. Range to monot rakhibo. Ji kokole bhabibo pare je enuka topic bur buji napao. ঠিক আছে বুজিব না লাগে এই তিনটা পয়েন্ট মনত ৰাখক কি হয় 3 স্টেজ হয় 5000 km হয় বাস आंसर বনি যাব ওকে তাৰ পিছত এটো মনত ৰাখিব কেপেবল অফ কেৰিং নিউক্লিয়াৰ ওয়াৰহেডস এটো মনত ৰাখিব যে 5000 কিলোমিটাৰ ৰেঞ্জ হয় তেনেহলে দেখিব যে ইণ্ডিয়াৰ পৰা দিল্লীৰ পৰা যদি লঞ্চ কৰা হয় বা ইয়াৰ পৰা লঞ্চ কৰা হয় তেনেহলে দেখিব একদম ৰাছিয়াৰ পৰা আৰম্ভ কৰি নৰ্দাৰ্ণ চাইনালৈকে এই এৰিয়াটো কভাৰ কৰিব পাৰিব ঠিক আছে আৰু আপোনালোকে আমি আগতেও ডিসকাস কৰিছো যেটো ইন্টিগ্ৰেটেড গাইডেড মিসাইল ডেভেলপমেন্ট প্ৰগ্ৰাম এটো আপোনাৰ 1982-83 ত লঞ্চ কৰা হৈছিল লিডাৰ জানি ডক্টৰ এপিজে আব্দুল কালামৰ তত্ত্বাৱধানত আৰু ইয়াৰ আন্ডাৰত বহুকেইটা মিসাইল আছে পৃথিৱী অগ্নি আকাশ ত্ৰিশূল নাগ চাই লব এবাৰ ঠিক আছে আপোনালোকে আগৰ কোৱেশ্চন পেপাৰত আমি যেতিয়া পিওআইকিউ কৰি আছিলো তেতিয়া আমি আকাশৰ বিষয়ে কৰিছিলো হয়নে নাগৰ বিষয়ে আমি কৰিছিলো এবাৰ অগ্নিৰ বিষয়ে দি দিব পাৰে সো এইখিনি আপোনালোকে জানে পঢ়ি লব ঠিক আছে নেক্সট আমি এটা কোৱেশ্চন আকাৰে কৰিম কিছুমান বস্তু আপোনালোকে জানে ইনকাম টেক্স এক্ট 2025 ইম্পৰ্টেন্ট হয় আপকামিং এক্সামত ইয়াৰ পৰা আপোনালোকে কোৱেশ্চন পাব পাৰে যিখিনি পইণ্টছ মই দি থৈছো এবাৰ চাই থব কোৱেশ্চনটো কৰক ইয়াত কি কৈছে যে the income tax act 2025 replaces the income tax act 1961 with an aim to simplify tax compliance and reduce litigation so এটা বস্তু মন কৰিব যি ইনকাম টেক্স এক্ট 1961 আছিল তাত যদি মন কৰে তেনেহলে টেক্সৰ যিবোৰ স্লেব আছিল বা যিবোৰ ক্ৰাইটেৰিয়া আছিল অলপমান মানে বুজি পোৱাত অসুবিধা হয় বহুত আপোনাৰ কেতিয়াবা কি হৈ যায় ওভাৰল্যাপিং হৈ যায় আৰু এই ক্ষেত্ৰত মানে যিসকলে টেক্স পে কৰে তেওঁলোকে হয়তো কৰবাত ধৰিব নোৱাৰে অলপমান মানে কি হয় বা তাক বচাবৰ কাৰণে বহুতে কৰ ফাকি দিয়ে বা টেক্সৰ ক্ষেত্ৰত অলপমান খেলিমেলি হৈ আছিল তাক সিম্পলিফাই কৰিবৰ কাৰণে যাতে যিসকলে দিয়ে তেওঁলোকেও বুজি পায় কোড কেনেকৈ কি কৰিব লাগে প্ৰসেসটো ইজি হয় সেই কাৰণে ইনকাম টেক্স এক্ট 2025 আনা হৈছিল এটো মনত ৰাখিব যে 1961 ক ৰিপ্লেস কৰা হৈছিল টু সিম্পলিফাই টেক্স কমপ্লায়েন্স এন্ড ৰিডিউস লিটিগেশন ঠিক আছে এটো মনত ৰাখিব তাৰ পিছত তাত কেইটামান চেঞ্জ কৰা হৈছিল হেতু হল the new law replaces the previous year and assessment year concept with a single tax year concept এটো মই এতিয়া সময় নাই যেহেতু আমি আগবাঢ়িব লাগিব মই এটা সকলোবোৰ লিখি থৈ দিছো যিসকল গ্ৰুপত আছে পেড গ্ৰুপত আছে মই পিডিএফ দি দিম পঢ়িলে বুজি পাই যাব ঠিক আছে ওকে তাৰ পিছত এটো কাৰেক্ট হয় তাৰপিছত কি কৈছে ইনকাম টেক্স এক্ট 2025 টু বি ইফেক্টিভ ফ্ৰম এপ্ৰিল 1 2026 এটো কাৰেক্ট হয় গতিকে গুটিকেটা স্টেটমেন্ট হ'ব আৰু আপোনালোকে মনত ৰাখিব যে এই বস্তুটো কি ইম্পৰ্টেন্ট কেতিয়াবা সাব কোৱেশ্চন দিব পাৰে যে ইনকাম টেক্স এক্ট 2025 কেতিয়া পৰা মানে লাগু হ'ব 1 জুলাই দি দিব 1 জানুৱাৰী দি দিব 1 এপ্ৰিল দি দিব গতিকে অবজেক্টিভ টাইপ এক্সামত এই বস্তুবোৰ আপোনালোকে মন দিব লাগিব আৰু পৰীক্ষাত গৈ এইবোৰ খেলিমেলি লাগি যায় ওকে আৰু এই পইণ্টটো মনত ৰাখিব এইখিনি মই অলৰেডি ক'লোৱে যে দা এক্ট সিম্পলিফাইজ ল্যাঙ্গুৱেজ removes আপোনাৰ obsolete provisions and
consolidates and restructure provisions ঠিক আছে মেইনলি ল্যাঙ্গুৱেজ টু সিম্পলিফাই কৰি দিছে তাত যিবোৰ টাৰ্ম আছিল এটা ধৰক অ্যাসেসমেন্ট ইয়াৰ প্ৰিভিয়াস ইয়াৰ হয়নে এইবোৰ বাদ দি এটা সিম্পল কনসেপ্ট আনিছে কি যে টেক্স ইয়াৰ ঠিক আছে আৰু টেক্স ইয়াৰ কি হয় এটো লিখা হৈ আছে বুজি পাই যাব আপোনালোকে ইয়াতে আপোনাৰ প্ৰিভিয়াস ইয়াৰ কি হয় এটো লিখা হৈ আছে ভাৰ্চুৱেল ডিজিটেল স্পেস কি হয় হ'ব এটা বুজাব গলে মোৰ এটা প্ৰবলেম বহুত সময় লাগি যায় সো মই অলমান নিজকে কি কৰিছো ৰখাই দিছো ওকে তাৰ পিছত এটো মনত ৰাখিব যে দা এক্ট ডিফাইন্স ভাৰ্চুৱেল ডিজিটেল এসেটস ইনক্লুডিং ক্ৰিপ্টোকাৰেন্সিজ এণ্ড আপোনাৰ টোকেনাইজ এসেট এটি আপোনালোকৰ যদি কিবা বিটকয়েনস বা কিবা কিবিবোৰ আছে বহুত আছে তো ভাৰ্চুৱেল ডিজিটেল এসেটছত নতুনকৈ ডিফাইন কৰা হৈছে এইবোৰ আৰু এটো ইয়াৰ ওপৰত কি হ'ব টেক্স আহি যাব ঠিক আছে ওকে সো মানে আছিলে বাট এতিয়া নিউলি যেটো ভাৰ্চুৱেল ডিজিটেল এসেটস তাক নতুনকৈ ডিফাইন কৰা হৈছে ইনক্লুডিং ক্ৰিপ্টোকাৰেন্সিজ এণ্ড টোকেনাইজ এসেট ঠিক আছে তাৰ পিছত এটো মন কৰক যেটো জিএসটি ৰিফৰ্ম হৈছে আৰু সব জিএসটি ৰিলেটেড যিমানবোৰ টপিক আছে মানে ষ্টেটিক টপিক আছে তাৰ জিএসটি কাউন্সিল কেনেকৈ ভোটিং হয় কি হয় এই কিদিন আমি কৰিছো মনত পৰিছে যি সকলে চাই আছে গতিকে এই নিউজটো সব কোৱেশ্চনটো কৰক আৰু জানে জিএসটি ৰ স্লেব বহুত আছিল যেটো অকমান খেলিমেলি হৈ আছিল তাকো সিম্পলিফাই কৰিবৰ কাৰণে জিএসটি ৰিফৰ্মছ আনা হৈছে এতিয়া আগতে যিবোৰ স্লেব আছিল তাক কি কৰিছে অনলি দুটা 99% সামগ্ৰিক মানে 5% আৰু 18% ৰ আউটলৈ লৈ আহা হৈছে যাৰ সহায়ত কি হ'ব এস বস্তুৰ দামটো কমিবই লগতে যেটো আগতে কমপ্লেক্স মানে সিস্টেম আছিল হেতু কমি যাব কাৰণ আগতে 12% 5% 18% 40% কোন কোট আছিল ধৰিব নোৱাৰি হয় না নহয় গতিকে এতিয়াত কি লিখা আছে the new GST structure consolidates the previous 4 tax slab into 5% and 18% correct হয় আৰু a special 40% GST rate has been introduced for luxury and masala and online gaming গতিকে both 1 and 2 correct হ'ব তাৰ পিছত আপোনালোকে এইখিনি অলমান মনত ৰাখিব অলৰেডি আমি কোৱেশ্চনটোত কৰিছোই তথাপিও চাওক কেনেকৈ কোৱেশ্চন আহিব পাৰে মই কৈ আছো যে জিএসটি সিম্পলিফাইড 2a 2 slab structure 5% and 18% জানি আগতে 5% 12% 18% 28% মাল্টিপল স্লেব আছে সো এতিয়া তাক সিম্পলিফাই কৰি দুটা স্লেবলৈ আনা হৈছে 5% and 18% ঠিক আছে যিবোৰ হাউস হোল্ড এসেনশিয়াল আছিল তাক ৰিডিউস কৰি 5% অৰ নীল কৰা হৈছে ঠিক আছে এতিয়া চাওক আপোনালোকে মনত ৰাখিব নালাগে যে কোনবোৰ বস্তুত 5% কৰা হৈছে কোনবোৰত নাইকিয়া কৰি দিয়া হৈছে এইবোৰ নালাগে এটা হাউস হোল্ড এসেনশিয়ালস বুলি কোৱাৰ লগে লগে যদি অপচনত থাকে কেইটামান বস্তু দিয়ে কোনকেইটাক 5% স্লেবলৈ আনা গৈছে আপোনালোকে গম পাই যাব আৰু এনেকুৱা কোৱেশ্চনটো নিদিয়ে যেটো বস্তু আপোনালোকে দেখা নাই ঠিক আছে এইটো মনত ৰাখক যে জিএসটি ৰিফৰ্মছ cut taxes on household essentials to 5% or nil boosting affordability আৰু life saving drugs and medicine যিবোৰ আমাৰ life saving drugs আছে medicines আছে যিবোৰ আমাক খৰাই প্ৰয়োজন হৈ থাকে reduced from 12% to nil or 5% making healthcare affordable ঠিক আছে গতিকে ইয়াত আপোনালোকে গম পাব যদি কোৱেশ্চনত কেতিয়াবা দিয়েও কৰিব পাৰিব কিন্তু মনত ৰাখিব দৰকাৰ নাই এই যিকেইটা পইণ্ট আছে এইকেইটা চালেও হৈ যাব আৰু লগতে যিবোৰ টু হুইলাৰ্স স্মল কাৰ্স টিভি এসি বিশেষকৈ মিডল ক্লাস সকলে মানে কিনিব পাৰিছিল তথাপিও প্ৰবলেম হয় সেইবোৰ কি কৰিছে এতিয়া 28% ৰ পৰা 18% লৈকে ডাউন কৰা হৈছে যাতে মিডল ক্লাস সকলে কি হয় ৰিলিফ পায় ঠিক আছে গতিকে এইখিনি বস্তু মনত ৰাখিব যিখিনি আপোনাৰ টিভি এসি টু হুইলাৰ্স স্মল কাৰ্স এইবিলাকক 18% লৈকে ৰিডিউস কৰা হৈছে আৰু যিবোৰ আপোনাৰ লাক্সাৰি কাৰ্স আছে লাক্সাৰি গুডস আছে বা টবাকো পান মছলা হেলথৰ কাৰণে বেয়া সেইবোৰ 40% লৈকে বঢ়াই দিয়া হৈছে ইয়াৰ কাৰণ কি যিমান জিএসটি বাঢ়িব দাম বাঢ়ি যাব আৰু মানুহে কমকে খাব হেলথৰ কাৰণে ভাল হ'ব কিন্তু এইবোৰ বস্তু যিমান বাঢ়িলেও মানুহে কিনি খাবই হয়নে এটা মই এনে কলো বাৰু আপোনালোকে জানে মই নাজানো তাৰ পিছত যিবোৰ ফাৰ্মিং মেচিনাৰী আছে ইৰিগেশ্যন ইকুইপমেন্ট আছে কৃষকসকলৰ কাৰণে সহায় হয় সেইবোৰ আপোনাৰ 12% ৰ পৰা 5% লৈকে ৰিডিউস কৰা হৈছে ঠিক আছে বাস ইমানখিনি সিম্পলকে বুজি থলে হৈ যাব নেক্সট এইকেইটা কোৱেশ্চন মই দিছো কেতিয়াবা স্টেটমেন্ট বেস দিব পাৰে এই তিনটা কোৱেশ্চন 1 2 3 ঠিক আছে প্ৰথমটো চাওক ইয়াত কৈছে হোৱাট ওয়াজ ইন্ডিয়াস ৰিয়েল জিডিপি গ্ৰোথ ৰেট ইন কোৱাৰ্টাৰ 1 অফ ফাইনান্সিয়েল ইয়াৰ 2026 ঠিক আছে এইটো আপোনালোকে চাব প্ৰেডিক্ট যেটো কৰা হৈছিল ইয়াৰ আগৰ পেপাৰত যদি চাই প্ৰেডিকচনটো দিছিলে বাট প্ৰেডিকচনতকৈ অলপটো বাঢ়ি গল গতিকে আপোনাৰ কিমান হল ৰিয়েল 7.8% এটো মনত ৰাখিব আৰু এইটো S&P জি when এটো মনত ৰাখক যে what was the India's sovereign credit rating upgraded to by S&P Global Ratings in August 2025 so যিবোৰ গ্লোবাল ক্ৰেডিট ৰেটিংস আপোনাৰ এজেন্সি আছে তেওঁলোকে বিভিন্ন দেশক এনেকে ৰেটিং দি থাকে ধৰক Moody's দিয়ে S&P দিয়ে Fitch দিয়ে আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰি কোনখন দেশক মানে লোন দিলে বা ক্ৰেডিট দিলে মানে সেফ থাকিব বা কোট ইন্টারেস্ট বাঢ়িব কমিব এই বস্তুখিনি গম পোৱা যায় ঠিক আছে মই সিম্পলকে বুজাই দিছো ধৰক আপোনাৰ 5 জন মান বন্ধু আছে ঠিক আছে আপুনি গোটে 5 জনে আপোনাক পইচা খুজিছে এতিয়া আপুনিটো জানে কেজনমান এনেকুৱা আছে এইটো পইচা দিলে মাৰিব
সি দেউলীয়া হোৱাৰ চান্সেছ আছে বা এই দিম হয় নাই চ' অলপমান ৰিস্ক থাকে হয় নাই বাট কেইজনমান থাকে ঘূৰাই দি দিয়ে গতিকে এইটো আপোনালোকে কেনেকৈ আপোনালোকে ইয়াক হেৰি কৰে মানে বিচাৰ কৰে অ'কে কিছুমান ফেক্টৰ থাকে হয় নে নহয় চ' তাৰ ইকনমি কেনেকুৱা তাৰ মানে এই কেনেকুৱা ব্যৱহাৰ কৰে হয় নাই তাৰ মানে কি ক'ম আৰু আপোনাক ঘূৰাই দিয়ে নিদিয়ে সময়মতে কাম কৰে নে নকৰে যদি চাকৰি নকৰে কাম নকৰে হয় নে নহয় তাক পইচা দিলেতো সি অভিয়াছলি ঘূৰাই নিদিয়ে যদি তাৰ চাকৰি এটা আছে বা কিবা কিবি কাম কৰি থাকে বা কষ্ট কৰে সেইটো ঘূৰাই দিব গতিকে এই সকলোবোৰ ফেক্টৰৰ ওপৰত আপুনি তাক কি কৰে ডিচাইড কৰে তেনেকৈ প্ৰত্যেকখন দেশক এই এজেঞ্চিবোৰে তেওঁলোকৰ ইকনমিৰ ওপৰত বা বিভিন্ন ফেক্টৰৰ ওপৰত এইবোৰ পিছত বুজাম বাৰু এনেকৈ ৰেটিং দিয়ে ঠিক আছে তো ৰিচেণ্টলি আগষ্টত কি কৰা হৈছে ইণ্ডিয়াক ইয়াৰ পৰা S&P BBB মাইনাছৰ পৰা আপোনাৰ BBB লৈ কি কৰা হৈছে তাক আপগ্ৰেড কৰা হৈছে ঠিক আছে আৰু এইটো আপোনাৰ মনত ৰাখিব যে 2007ৰ পৰা 2025ত মনত ৰাখক ইমান বছৰ মূৰত S&P তাক কি কৰিছে আপগ্ৰেড কৰাইছে সেইকাৰণে কৈছে যে when was the last time S&P global ratings upgraded India's sovereign credit rating before the August 2025 upgrade 2007 গতিকে এই তিনটা মই সিঙ্গেলকে দিছো কিন্তু এটা কোৱেশ্চন বনি আহিব ষ্টেটমেন্টত ঠিক আছে আৰু এটো চাওক what is the outlook assigned to India's credit rating by S&P global ratings after the August 2025 upgrade এটো মনত ৰাখিব ষ্টেবল ঠিক আছে হ'ব ওকে আগবাঢ়িব পাৰো তাৰ পিছত ইয়াত মন কৰক এই কোৱেশ্চনটো মন কৰক ডিজিটেল literacy হয় নাই consider the following statements regarding digital literacy in India number 1 Kerala was declared the first digitally literate state in India 2025 মনত ৰাখক ঠিক আছে digital literacy হয় কি ইয়াতে দিয়া আছে যে a person is considered digitally literate when they can access understand and use digital devices and internet services effectively for day-to-day activities or karone jodi internet use koribo pare ba jiman khini rok WhatsApp message kora karoba kheri kora paisa payment kora ei jodi normal understanding khini ase tene hole ami digital literate boli kobo paru he byakti jonok ঠিক আছে গটিকে ডেফিনেশন তো গম পাই গল এটো কারেক্ট হয় আৰু কি লিখা আছে digital literacy is recognized as an essential component of digital India initiative launched in 2015 গটিকে 1 2 and 3 গটিকে এটা কি হ'ব কারেক্ট হ'ব এতিয়া মই এটা কথা কওঁ যে আমি এই সিরিজটো আগবঢ়াই লৈ গৈ থাকিম বহুত কোৱেশ্চন আছে আমি কৰিম ওকে মোৰ অকমান সাউন্ডৰ প্ৰবলেম দি আছে সেইকাৰণে মই ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান এৰিব লগা হ'ল আৰু এটা কথা কৈছো যিসকল আমাৰ পেইড গ্ৰুপত আছে মইতো দি দিম আগষ্ট আৰু ছেপ্টেম্বৰ আপোনালোকক মই পিডিএফটো আজি সেন্ড কৰি দিম গতিকে চাই থাকক আমি কন্টিনিউ কৰিম আৰু চিন্তা কৰিব নালাগে যিসকলে কৈ আছিল স্যাৰ পিছ পৰি গল আগবঢ়া নাই কি হ'ব ওকে সব ঠিক হৈ যাব এটা মই আপোনালোকক হোমৱৰ্ক দিওঁ এটো কৰক কনসিডাৰ দা ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং দা ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া এটো কৰক বাকি মই আজি আগষ্টৰ 20 তাৰিখ মানলৈকে 25 তাৰিখ মানলৈকে কভাৰ কৰিছো আৰু আছে দেই এগিদাই নহয় আজি মই বহুত কম টপিক দিছো মোৰ তাত বনোৱা হৈ আছে বহুত বস্তু আছে এবোৰ মই বুজাব লাগিব সময় লাগিব কিন্তু এটা সৰু সমস্যা হোৱাৰ কাৰণে মই ক্লাছটো এতে সামৰি দিছো বহুত বস্তু আছে মই দি দিম আৰু এই বস্তুবোৰ আপোনালোকে নিজে চাব ট্ৰাই কৰিব এবোৰ কি কম আৰু এবোৰ মনত ৰাখিব লাগিব ওকে থ্যাংক ইউ লগ পাম আকৌ